So this is the lecture number 3 or unit 9. Okay, unit 9 or etu ki lecture number 3 aru ei lecture to ami alochona korim nomenclature of coordination compounds. Coordination compounds bila kene dhorone nomenclature kene dhorone namakaron kora hoy ei bikhoye ami yate alochona korim. Thik ase? So this is Dhanjay Deka. I welcome you to my YouTube channel Reaction Concept. So guys, if you are not subscribed to my channel, please do subscribe to my channel and press the notification bell so that you will get notified once I uploaded any video in this channel. Aru tomaloke jodi video to bhal poa tenhole like button to press kori diba ar video to tomar bondhu borgor logoto share kori diba. Thik ase? Kotika aji arambho korchu aji class 2. So ki porim aji nomenclature of coordination chemistry. Nomenclature of coordination chemistry পঢ়াৰ আগতে তোমালকে এটা কথা জানিব লাগিব যে coordination compounds এটা কেনে ধৰণে ৰিপ্ৰেজেন্ট কৰা হয় সেই কথাটো তোমালকে জানিব লাগিব সো মই দুটামান ৰিপ্ৰেজেন্টেশন ইয়াতে লিখি দিম সেই ৰিপ্ৰেজেন্টেশন কেটা তোমালকে চাবা সো presentation of coordination compounds coordination compound homo kene dhoroner present koribo pare kene dhoroner presentation dibo pare hei kotha ami sam sari prokare coordination compounds eta dibo pare ami jano coordination compounds eta ki thake cation aru anion thake hoine so eta first tomar jitu representation hoise je tomar jitu prothom cation thakibo hetu ki hobo pare simple cation aru tomar jitu anion hobo pare hetu ki hobo pare complex anion যেটো কমপ্লেক্স এনায়ন বুলি কৈছো হে কমপ্লেক্স এনায়নটো আমি কি কৰিম এটা স্কয়াৰ ব্ৰেকেটৰ ভিতৰত ৰাখিম আৰু এইটোই কি হ'ব তোমাৰ কোঅৰ্ডিনেশন কম্পাউণ্ডছ হ'ব যেটো কমপ্লেক্স এনায়ন হয় আনহাতে আমি এনে ধৰণে কি কৰিব পাৰো এক্সপ্ৰেছ কৰিব পাৰো কেতিয়াবা কোঅৰ্ডিনেশন কম্পাউণ্ডছ এনেকুৱা থাকিব পাৰে তোমাৰ যেটো কেটায়ন আছে এই কেটায়নটো তোমাৰ কি হ'ব পাৰে কমপ্লেক্স কেটায়ন হ'ব পাৰে কমপ্লেক্স পাৰ্ট হ'ব পাৰে সো এটা আমি লিখিছো ফাৰ্স্ট কমপ্লেক্স কেটায়ন যেটো এটা কমপ্লেক্স কেটায়ন সো আমি ইয়াক কি কৰিছো ইয়াক এটা স্কয়াৰ ব্ৰেকেটৰ ভিতৰত ৰাখিছো আৰু তোমাৰ যেটো এনায়ন থাকিব হে এনায়নটো কি হ'ব পাৰে সিম্পল এনায়ন হ'ব পাৰে মই एग्जांपल এটা দি আছো সোৱা তেতিয়া আৰু ভালদৰে বুজি পাবা কপাৰ এমোনিয়াম সালফেট ঠিক আছে ইয়াতে সোৱা এটো এনায়ন আৰু এটো কি কেটায়ন হয়নে +2 চাৰ্জ আৰু -2 চাৰ্জ ব্যালেন্স হৈ আছে এটা কমপ্লেক্স কেটায়নটো সোৱা এটো কেটায়ন মানে এটো স্কয়াৰ ব্ৰেকেটৰ মাজত ৰাখিছো এটো কমপ্লেক্স কেটায়ন আৰু এনায়নটো কি আছে সিম্পল এনায়ন ঠিক সেইদৰে ইয়াতেও তোমাৰ এটা एग्जांपल দিব পাৰা যেনেকা K4FeCN6 ইয়াৰ কেটায়নিক পাৰ্ট কোনটো পটাশিয়ামটো কেটায়নিক পাৰ্ট আৰু এটো কি 4 নেগেটিভটো তোমাৰ কি এনায়নিক পাৰ্ট এটা এনায়নিক পাৰ্টটো ইয়াত কমপ্লেক্স আৰু কেটায়নিক পাৰ্টটো সিম্পল কেটায়ন হয় হয়নে আনহাতে তোমাৰ কোঅৰ্ডিনেশন কম্পাউণ্ড বিলাক এনে ধৰণে ৰিপ্ৰেজেন্ট কৰিব পাৰি কেতিয়াবা তোমাৰ দুইটাই কি হ'ব পাৰে কমপ্লেক্স কেটায়ন হ'ব পাৰে সৰি দুইটাই কি হ'ব পাৰে কেটায়নটো কমপ্লেক্স হ'ব পাৰে আনহাতে তোমাৰ এনায়নটো কি হ'ব পাৰে কমপ্লেক্স এনায়ন হ'ব পাৰে আছে এনেকুৱা ধৰণৰ কম্পাউণ্ড বহুত আছে মোৰ এতিয়া মনত পৰা নাই কম্পাউণ্ডৰ एग्जांपल দুইটাই কি হ'ব কেটায়ন আৰু এনায়ন দুইটাই কি হ'ব পাৰে কমপ্লেক্স হ'ব পাৰে নম্বৰ 4th আৰু এটা সোৱা কেতিয়াবা গুটেই কোঅৰ্ডিনেশন কম্পাউণ্ডছ কি হ'ব পাৰে নিউট্ৰেল মলিকিউল হ'ব পাৰে নিউট্ৰেল কম্পাউণ্ড হ'ব পাৰে যদি নিউট্ৰেল কম্পাউণ্ড হয় তাক ডাইৰেক্ট তুমি সিম্পলি লিখিলে হ'ল যেনেকা নিকেল কাৰ্বনিল টেট্ৰাকাৰ্বনিল ম্যাঙ্গানিজ ডাইম্যাঙ্গানিজ এইবিলাক কি নিউট্ৰেল কোঅৰ্ডিনেশন কম্পাউণ্ড এবোৰ সিম্পল এনে ধৰণে লিখিলে কোনো প্ৰবলেম নাই ঠিক আছে গতিকে এনে ধৰণে কি কৰা কোঅৰ্ডিনেশন কম্পাউণ্ডছ বিলাকৰ ৰিপ্ৰেজেন্ট কৰা হয় আৰু এইটো কথা মনত ৰাখা যেতিয়া ৰিপ্ৰেজেন্ট কৰা হয় গুটেকেটা কেছতে সোৱা কেটায়নটো কি প্ৰথমতে লিখিব লাগে মানে কোঅৰ্ডিনেশন কম্পাউণ্ডছৰ যেটো কেটায়ন পাৰ্ট থাকে কেটায়ন পাৰ্টটো আগতে লিখিব লাগে তাৰ পিছত আমি কি লিখো এনায়নিক পাৰ্টটো হয় এই অৰ্ডাৰটো সদায় মেইনটেইন হৈ থাকিব সেই কোঅৰ্ডিনেশন এন্টিটি হওক বা সিম্পল আয়নে হওক এই অৰ্ডাৰটো সদায় মেইনটেইন হৈ থাকিব গতিকে এই অৰ্ডাৰৰ যেটো তুমি প্ৰেজেন্টেশন মই লিখি দিছো এই প্ৰেজেন্টেশনটো তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি লোৱা এইটা লিখা নহয় কোনো দিনা জাস্ট মই কেনে ধৰণে লিখিব লাগে এটো মই শিকাই দিছো
এতিয়া আমি চাম নমেনক্লেচাৰ অফ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ মেইন টপিকলৈকে আহিছো যে কোঅৰ্ডিনেশ্যন কম্পাউণ্ড এটা কেনে ধৰণে নমেনক্লেচাৰ কৰিব পাৰে তাৰ নামাকৰণ কেনে ধৰণে কৰিব পাৰি এটা নামাকৰণ কৰোতে ভালে কয়টা ৰুল আছে কিতাপত হে ৰুল কেইটা তোমালোকে 1 বাই 1 এটা ৰিডিং কৰি চাবা ঠিক আছে মই ইয়াতে ৰুল কেইটা নিলিখো মই জাস্ট এটা ডায়াগ্ৰাম এটা আঁকি দিম কেনে ধৰণে কৰিবলৈ ষ্ট্ৰাকচাৰ এটা আঁকি দিম এই ষ্ট্ৰাকচাৰটো তোমালোকে মনত ৰাখিবা কিহৰ কাৰণে মই এনে ধৰণে দিম কাৰণ তোমালোকৰ যেতিয়া নমেনক্লেচাৰ কৰিব লাগে কোনো ধৰণৰ নমেনক্লেচাৰ কেতিয়া ৰুল লিখা নাই তুমি কি ৰুল লিখিব লাগে পৰীক্ষাত কেতিয়া ৰুল লিখা নাই হয় তোমাক জাস্ট নমেনক্লেচাৰ কৰিব দিব পাৰে গতিকে মই ৰুল কেইটা জাস্ট এটা ডায়াগ্ৰাম আৰু ষ্ট্ৰাকচাৰ এটা আঁকি দিম গতিকে মই যেনেকৈ গৈ আছো তেনে ধৰণে গৈ থাকিবা অতি সহজে তোমালোকে লিখিব পাৰিবা ঠিক আছে গতিকে নমেনক্লেচাৰ ফাৰ্স্ট ৰুলটো মই দিছো কি অৰ্ডাৰ অফ নমেনক্লেচাৰ বা অৰ্ডাৰ অফ নেমিং তুমি কি অৰ্ডাৰত কৰিবা যেটো কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ আছে মই তাতে কি কৈছিলো যে এটা কেটায়ন থাকে আৰু এটা এনায়ন থাকে হয়নে কেটায়ন পাৰ্ট এটা থাকিব আৰু কি থাকিব তোমাৰ এনায়নিক পাৰ্ট এটা থাকিব সো যেটো অৰ্ডাৰত থাকে কেটায়নিক পাৰ্ট আৰু এনায়নিক পাৰ্ট এটো অৰ্ডাৰতে তুমি কি কৰিব লাগিব নমেনক্লেচাৰ কৰিব লাগিব মানে কি প্ৰথমতে কেটায়নিক পাৰ্টটো ফাৰ্স্ট তুমি নমেনক্লেচাৰ কৰি লবা তাৰ পিছত সেকেন্ড পাৰ্টটো তুমি কৰিব লাগিব কেটায়নিক পাৰ্টটো তোমাৰ কি হ'ব পাৰে কোঅৰ্ডিনেশ্যন কমপ্লেক্স হ'ব পাৰে বা এনায়নিক পাৰ্টটো তোমাৰ কোঅৰ্ডিনেশ্যন কমপ্লেক্স হ'ব যিকোনো পাৰ্টে হ'ব পাৰে গতিকে ৰেসপেক্টিভ পাৰ্টৰ লগত তুমি কি কৰিব লাগিব নমেনক্লেচাৰ কৰিব লাগিব এটা সেকেন্ডটো হৈছে কি নমেনক্লেচাৰ অফ কোঅৰ্ডিনেশ্যন এন্টিটি বা স্ফিয়াৰ হয়নে যেটো স্ফিয়াৰ থাকে হেতুহে নমেনক্লেচাৰ কৰিব লাগে বাকি বিলাকটো ইজি হ'ব যদি কেটায়ন যেটো দিয়া থাকে যেনকা মই পটাছিয়াম ফেৰ'চায়নেট ইয়াতে তোমাৰ পটাছিয়াম ফেৰ'চায়নেট এতে মই পটাছিয়াম যেটো আছে নরমাল যেটো কেটায়ন আছে তো মই পটাছিয়াম বুলি কৈছো গতিকে এনায়নো যদি থাকে তেনেহলে সেই এনায়নটো যেটো নাম সেই নরমাল নামটোৱে তুমি লিখিব লাগিব যেটো নরমাল নেম সো আমাৰ নমেনক্লেচাৰ কৰিব লাগিব জাস্ট তোমাৰ যেটো কোঅৰ্ডিনেশ্যন এন্টিটি বা কোঅৰ্ডিনেশ্যন কমপ্লেক্স আয়ন যেটো থাকে সেই কমপ্লেক্স আয়নটো তুমি কি কৰিব লাগিব নমেনক্লেচাৰ কৰিব লাগিব এটা কমপ্লেক্স যেটো থাকিব কমপ্লেক্স আয়ন সেই কমপ্লেক্স আয়নটো তোমাৰ কি থাকিব মেটেল থাকিব হয়নে মেটেল আয়ন থাকিব আৰু কি থাকিব তোমাৰ লিগ্যান্ড থাকিব এই কথাটো মনত ৰাখ কি থাকে লিগ্যান্ড থাকে আৰু কি থাকিব মেটেল থাকিব এই দুইটাৰ ক্ষেত্ৰত তুমি প্ৰথমতে কিহৰ নমেনক্লেচাৰ কৰিবা ফাৰ্স্ট তুমি নমেনক্লেচাৰ কৰিবা লিগ্যান্ডছৰ নাম তাৰ পিছত সেকেন্ড তুমি কি কৰিবা মেটেলছৰ নাম মেটেলৰ নামটো নমেনক্লেচাৰ কৰিবা সো আমি ইয়াতে কি চাম নেমিং অফ ফাৰ্স্ট আমি কি চাম নেমিং অফ লিগ্যান্ডছ এটা কেনে ধৰণে নেমিং কৰিব লাগে লিখি লোৱা ভালদৰে সো লিগ্যান্ডৰ যেতিয়া নেমিং কৰিবা যেটো লিগ্যান্ড থাকিব সেই লিগ্যান্ডটো তুমি মাজত বুলি কনসিডাৰ কৰা ঠিক আছে তোমাৰ লিগ্যান্ডছবোৰ ইয়াতে আছে আৰু লিগ্যান্ডছৰ আগত তুমি এই লিগ্যান্ডবোৰ সদায় কিয় লিখিব লাগিব এলফাবেটিকেল অৰ্ডাৰ লিখিব লাগিব লিগ্যান্ডৰ যেটো নাম এলফাবেটিকেলি আগত আহে হেতু তুমি আগতে লিখিব লাগিব ৰাইট ইন এলফাবেটিকেল অৰ্ডাৰ মই যেটা এক্সাম্পল আলোচনা কৰিম তেতিয়া তোমালোকে বুজি পাবা আৰু লিগ্যান্ডছৰ আগত তুমি কি লিখিব লাগিব প্ৰিফিক্স থাকিব আৰু লিগ্যান্ডৰ পিছত তুমি কি লগাব লাগিব সাফিক্স লগাব লাগিব এটা প্ৰিফিক্স আৰু সাফিক্স কেনে ধৰণে লগাবা যদি কিবা এটা লিগ্যান্ড তোমাৰ দুটা আছে বা তিনিটা আছে তেনেকুৱা ধৰণৰ লিগ্যান্ডৰ কাৰণে তুমি প্ৰিফিক্স কি লগাবা বাই ট্রাই টেট্রা পেন্টা এনেকুৱা ধৰণৰ তুমি কি লগাব লাগিব প্ৰিফিক্স লগাব লাগিব যদি সেই লিগ্যান্ডত অলৰেডি কি আছে বাই ট্রাই এইবিলাক শব্দ যদি লগোৱা আছে তেনেহলে তুমি কি লিখিব লাগিব
প্ৰিফিক্স কি লগালা 20 30 টেট্ৰাক্ৰিজ এনেকুৱা ধৰণৰ কি লগাব লাগিব তুমি প্ৰিফিক্স লগাব লাগিব ঠিক আছে এটা সাফিক্সত চোৱা সাফিক্স কি লগাবা যদিহে লিগান্ডটো তোমাৰ এনায়নিক লিগান্ড হয় কি লিগান্ড এনায়নিক লিগান্ড হয় তেতিয়া লিগান্ডৰ একেবাৰে পিছত তুমি কি লিখিব লাগিব সাফিক্স ends with o হয় ঠিক আছে মানে কি লিগান্ডৰ হেকত তুমি কি লিখিব লাগিব o লিখিব লাগিব সাপোজ তোমাৰ এটা এনায়নিক লিগান্ড এটা আছে ক্লোৰাইড হয়নে ক্লোৰাইড আছে এটো যেতিয়া লিখিবা তেতিয়া তুমি কি লিখিবা ক্লোৰাইডো যেটো এটা কি এনায়নিক লিগান্ড বুজি পালা যদি এনায়নিক লিগান্ড থাকে এনেকুৱা ধৰণে থাকিব আনহাতে যদি কেটায়নিক বা নিউট্ৰেল লিগান্ড হয় কি লিগান্ড কেটায়নিক বা নিউট্ৰেল লিগান্ড হয় যেটো নাম থাকে লিগান্ডৰ সেই নামটোই থাকিব সাপোজ তোমাৰ নেম ৰিমেইন সেম নামটো কি থাকিব তোমাৰ যেটো থাকে সেইটোই থাকিব জাস্ট কেটামান एग्जांपल আছে কেটামান স্পেসিফিক কেটামান নিউট্ৰেল লিগান্ড আছে সেই নিউট্ৰেল লিগান্ড কেটা স্পেসিফিক নাম আছে হয় মই নাম কেটা লিখি দিছো সোয়া ইয়াতে সো এতিয়া সব মই ইয়াতে কেটামান লিগান্ডৰ নাম লিখি দিছো হয়নে একেটা কি নিউট্ৰেল লিগান্ড ইয়াতে যেতিয়া নিউট্ৰেল লিগান্ডৰ কথা মই লিখিছো তোমালোকে দেখিব পাইছা যে নিউট্ৰেল লিগান্ড যেতিয়া লিখা যায় তেতিয়া তাৰ নামটো সেম থাকিব লিগান্ডৰ নমেনক্লেচাৰ ক্ষেত্ৰত কোনো ধৰণৰ চেঞ্জ নহয় আৰু এনায়নিক লিগান্ড থাকিলে লিগান্ডৰ হেখৰ ফালে গৈ পেলাই তুমি কি লিখি দিব লাগিব ও লিখি দিব লাগিব সাপোজ তোমাৰ ক্লোৰাইড আছে তাত কি লিখিবা ক্লোৰাইডো ঠিক আছে এটা নিউট্ৰেল লিগান্ড কেটামান আছে যেন ওয়াটাৰ যদি থাকে তাৰ এটা স্পেসিফিক নাম থাকে এই লিগান্ডটো একুয়া বুলি কয় যদি এমোনিয়া থাকে তাক এমিন বুলি কয় আর এটা কার্বন ডাই অক্সাইড কার্বন মনোক্সাইড যদি থাকে তাক কার্বনিল বুলি কয় নাইট্রোসিল থাকে নাইট্রাস অক্সাইড যদি থাকে তোমার কি বুলি কব নাইট্রোসিল বুলি কব এই কমন যেটা নিউট্রাল লিগান্ড আছে এই লিগান্ড কেটাৰ কমন নেম কেটা তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে হৈ গল এতিয়া আমি যেটো কোঅৰ্ডিনেশন স্পেয়াৰ পালো কোঅৰ্ডিনেশন স্পেয়াৰৰ লিগান্ডস বোৰ প্ৰথমতে আমি কি কৰিলাম nomenclature কৰিলাম তাৰ পিছত nomenclature কিয় কৰিম মেটেল আয়ন কৰিম হয় এটা আমি আলোচনা কৰিলে লিগান্ডৰ কেনে ধৰণে nomenclature কৰা হয় এখিনি তোমালোকে তাৰ স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া আমি চাম মেটেল পাৰ্টটো যেটো থাকে কোঅৰ্ডিনেশন স্পেয়াৰত সেই মেটেল পাৰ্টটো কেনে ধৰণে nomenclature কৰা হয় সো এতিয়া আমি কি চাম নেমিং অফ নাম্বার বি নেমিং অফ মেটেল হয়নে কোঅৰ্ডিনেশন স্পেয়াৰত থকা যেটো মেটেল থাকিব সেই মেটেলটো আমি তো নেম কৰিব লাগিব নেমিং কৰিব লাগিব গতিকে নেমিং অফ মেটেল গতে মেটেলটো যেটা নেমিং কৰিবা মেটেলৰ তিনিটা পাৰ্ট থাকিব তুমি মেটেলৰ নামটো লিখিব লাগিব প্ৰথমতে ঠিক আছে তাৰ পিছত লিখিব লাগিব সাফিক্স মেটেলৰ পিছত কি লিখিব লাগিব সাফিক্স আৰু সেই মেটেলটোৰ অক্সিডেশন নাম্বাৰটো তুমি লিখিব লাগিব অক্সিডেশন স্টেট হেতু এটা ব্র্যাকেটৰ ভিতৰত লিখিব লাগিব ঠিক আছে মেটেলটোৰ নামটো লিখিলা তাৰ পিছত সাফিক্স থাকিব আৰু অক্সিডেশন স্টেট থাকিব এইবিলাক তোমালোকৰ নাথাকে বাৰু এইবিলাক এটা সাফিক্স তুমি কেনে ধৰণে ইউজ কৰিবা সো সাফিক্স দুই ধৰণে ইউজ কৰা যায় যদি তোমাৰ যেটো কোঅৰ্ডিনেশন স্পেয়াৰ থাকে হেতু যদি তোমাৰ কি হয় ফৰ এনায়নিক কোঅৰ্ডিনেশন স্ফিয়াৰ তোমাৰ যদি এনায়নিক কোঅৰ্ডিনেশন স্ফিয়াৰ থাকে তেনে হলে মেটেলৰ পিছত মেটেলৰ যেটো নাম থাকে মেটেল নেম ends with মেটেলৰ যেটো নাম থাকে তাৰ পিছত তুমি কি লগাব লাগিব এ টি ই এই শব্দটো তুমি লগাব লাগিব এ টি ই এ সাপোজ তোমাৰ আয়ৰন আছে আয়ৰণৰ ক্ষেত্ৰত তুমি কি লিখিব লাগিব ফেৰেট হয় মেটেলৰ নামৰ পিছত কি লিখিছো এ টি ই হেকত তুমি এ টি ই টু লগাব লাগিব যদি কোঅৰ্ডিনেশন স্পেয়াৰটো তোমাৰ কি হয় সাপোজ তোমাৰ কোঅৰ্ডিনেশন স্পেয়াৰ ফৰ কেটায়নিক কোঅৰ্ডিনেশন কমপ্লেক্স ফৰ কেটায়নিক কোঅৰ্ডিনেশন স্পেয়াৰ যেটো সাফিক্স থাকে সেই সাফিক্সটো আমাৰ কি লগাব না লাগে
মেটেলৰ নামটো যেনে ধৰণে থাকে তেনে ধৰণে থাকিব এই সাফিক্সটো লগাব নালাগে তাৰ পিছত তুমি কি লগাব লাগিব অক্সিডেশন নাম্বাৰটো লিখিব লাগিব ঠিক আছে গতিকে এনে ধৰণে কি কৰা হয় কোঅৰ্ডিনেশন কম্পাউণ্ডছ বিলাকৰ নমেনক্লেচাৰ কৰা হয় প্ৰথমতে আমি কি কৰিম কেটায়নিক পাৰ্টটো নমেনক্লেচাৰ কৰিম তাৰ পিছত এনায়নিক পাৰ্টটো কৰিম যদি যেটো পাৰ্টে তোমাৰ কেটায়নিক বা এনায়নিকে হয় সেই পাৰ্টটো প্ৰথমতে কি কৰিম কোঅৰ্ডিনেশন স্পেয়াৰটো আমি কি কৰিব লাগিব নমেনক্লেচাৰ কৰিব লাগিব আৰু দুটা পইণ্টত মই দেখুৱাই দিছো প্ৰথমতে কোঅৰ্ডিনেশন স্পেয়াৰৰ লিগাণ্ডটো নমেনক্লেচাৰ কৰিব লাগে এনে ধৰণে লিগাণ্ডটো নমেনক্লেচাৰ কৰিবা আৰু মেটেলটো যেতিয়া নমেনক্লেচাৰ কৰিবা এনে ধৰণে কৰিবা ঠিক আছে এটা কিছুমান কোঅৰ্ডিনেশন কম্পাউণ্ডছ থাকে এখিনি তোমালকে স্ক্ৰিনশ্বট এটা মাৰি লোৱা কিছুমান এনেকুৱা ধৰণৰ কোঅৰ্ডিনেশন কম্পাউণ্ডছ থাকে যিবিলাক কোঅৰ্ডিনেশন কম্পাউণ্ডছ আৰু এটা পইণ্ট এটা লিখি লোৱা 3 নম্বৰ পইণ্ট কিছুমান এনেকুৱা ধৰণৰ কোঅৰ্ডিনেশন কম্পাউণ্ডছ থাকে যিবিলাকৰ নমেনক্লেচাৰ জেনেৰেলি কি হয় নিউট্ৰেল কোঅৰ্ডিনেশন কম্পাউণ্ডছৰ নিউট্ৰেল কোঅৰ্ডিনেশন কম্পাউণ্ডছ হয়নে কিছুমান কম্পাউণ্ড কি থাকিব তোমাৰ নিউট্ৰেল কোঅৰ্ডিনেশন কম্পাউণ্ড এইবিলাকৰ নামাকৰণ তুমি কেনে ধৰণে কৰিবা এইবিলাকৰ নামাকৰণ তুমি যেতিয়া কৰিবা তুমি যেতিয়া এটা কি কৰা কোঅৰ্ডিনেশন কম্পাউণ্ড যেতিয়া কেটায়নিক স্পেয়াৰ এটা কোঅৰ্ডিনেশন স্পেয়াৰ এটা যেনে ধৰণে কেটায়নিক স্পেয়াৰ এটা যেনে ধৰণে তুমি কি কৰা নমেনক্লেচাৰ কৰা হেতুৰ লগত তোমাৰ একেই হ'ব ৰুল বিলাক তেনেকুৱা ধৰণে তুমি কি কৰিব লাগিব ফলো কৰিব লাগিব ঠিক আছে বুজি পালা গতিকে কেটায়নিক কমপ্লেক্সৰ লগত নিউট্ৰেল কোঅৰ্ডিনেশন কম্পাউণ্ডছৰ নমেনক্লেচাৰটো সেম হ'ব এইকেইটাই আসলে ৰুল তোমালোকে ডায়াগ্ৰাম খুব ধুনীয়াকৈ লিখি ল'বা এতিয়া মই দুটামান এক্সাম্পল আৰম্ভ কৰিম সেই এক্সাম্পল কেইটা বুজি পালে তোমালোকে নমেনক্লেচাৰ কৰিব পাৰিবা ঠিক আছে সো মই ইয়াতে এনসিআৰটিৰ এক্সাম্পল কেইটাই লৈছো ইয়াতে সিম্পল হ'ব তোমালোকৰ বুজি পাব গতিকে বিশেষ আৰু এক্সাম্পল লোৱা নাই এই তিনিটাই কৰি চাম সোৱা প্ৰথম কোঅৰ্ডিনেশন কমপ্লেক্সত কি দিছে এটো এটা কেটায়নিক কমপ্লেক্স দিছে আৰু কি আছে এনায়ন হয় ইয়াৰ এনায়নিক পাৰ্টটো সিম্পল এনায়ন আৰু কেটায়নটো কি তোমাৰ কোঅৰ্ডিনেশন স্পেয়াৰ গতিকে তুমি কোনটো নমেনক্লেচাৰ কৰিব লাগিব এটো নমেনক্লেচাৰ কৰিব লাগিব আৰু ক্লোৰাইডটো তুমি যেনে ধৰণে থাকে তেনে ধৰণে তুমি লিখিব লাগিব ঠিক আছে গতিকে তাৰ আগতে তুমি কি কৰিব লাগিব ইয়াৰ কি মেটেল এটো মেটেল হৈ আছে হয়নে এই মেটেলৰ অক্সিডেশন ষ্টেটটো উলিয়াব জানিব লাগিব ইয়াতে সোৱা অক্সিডেশন ষ্টেট কেনে ধৰণে উলিয়াই ইয়াতে কিমান -3 চাৰ্জ হৈ আছে হয়নে এই -3 চাৰ্জ কেনে ধৰণে বেলেন্স কৰা যাব +3 চাৰ্জৰ দ্বাৰা বেলেন্স কৰা হয় গুটে কেটায়নটোৰ চাৰ্জ কিমান +3 হৈ গল এতি ইয়াৰ পৰা আমি কি কৰিম অক্সিডেশন নাম্বাৰটো উলিয়াম সাপোজ ইয়াৰ অক্সিডেশন নাম্বাৰ কিমান x বুলি কনসিডাৰ কৰিলা হয় কিমান হ'ব x কিমানটা এমিন আছে তিনিটা এমিন আছে এমিনৰ অক্সিডেশন নাম্বাৰ কিমান এটো এটা নিউট্ৰেল লিগাণ্ড মই লিগাণ্ডৰ লিষ্টখন দিয়ে দিছো এটো এটা কি নিউট্ৰেল লিগাণ্ড ইয়াৰ চাৰ্জ কিমান হ'ব 0 আনহাতে ইয়াতে কি তিনিটা একুয়া লিগাণ্ড আছে তাৰ চাৰ্জ কিমান হ'ব 0 +3 সো x +3 মানে কি ইয়াত ক্ৰোমিয়ামৰ অক্সিডেশন ষ্টেট কিমান 3 ইয়াতে আমি উলিয়াই ল কোবাল্টৰ অক্সিডেশন ষ্টেট কিমান ইয়াতে সোৱা কিমান আছে -6 আছে হয়নে ইয়াতে +6 হ'ব লাগিব ঠিক আছে +6 হ'ব লাগিলে সোৱা ইয়াত x বুলি কনসিডাৰ কৰি লোৱা আৰু গুটে দুটা এটা হোল ব্ৰেকেটত কি আছে 2 এটা আছে হয়নে 2 এটা আমি লিখি লওঁ x এটো এটা ডাইএমিন বুলি পেলাই যেটো লিগাণ্ড আছে সেই লিগাণ্ডটো ইয়াৰ চাৰ্জ সদায় 0 নিউট্ৰেল লিগাণ্ড so 3 into 0 is equal to +6 so x equal to কিমান হ'ব 3 হ'ব ইয়াতে তোমাৰ কোবাল্টৰ অক্সিডেশন নাম্বাৰ কিমান 3 অক্সিডেশন নাম্বাৰ উলিয়া মই আগতে শিকাইছো ৰেডক্স ৰিঅ্যাকচনত শিকাই দিছো গতিকে এইখিনি তোমালোকে চাবা আনহাতে ইয়াতে সোৱা ইয়াতে তোমাৰ সোৱা দুইটা পাৰ্ট কেটায়নিক আৰু এনায়নিক পাৰ্টে তোমাৰ কি দিছে কোঅৰ্ডিনেশন স্পেয়াৰ দিছে গতিকে এই ক্ষেত্ৰত তোমাৰ ইয়াতে যেটো সিলভাৰ আছে এই সিলভাৰৰ অক্সিডেশন নাম্বাৰ 1 হ'ব আৰু ইয়াতেও কি হ'ব 1 হ'ব ঠিক আছে এটো উলিয়াই চাবা তোমালোকে ইয়াতে x বুলি কনসিডাৰ কৰি ললে ইফালে 1 থাকিব গতিকে গুটেখিনি হৈ যাব এটা আমি অক্সিডেশন নাম্বাৰখিনি প্ৰথমতে উলিয়াই ললো গুটে কেটাৰে কোঅৰ্ডিনেশন কমপ্লেক্স বিলাকৰ যেতিয়া তোমালোকে কি কৰিব যাবা নমেনক্লেচাৰ কৰিব যাবা তাৰ যেটো মেটেল আছে সেই মেটেলটোৰ অক্সিডেশন নাম্বাৰটো তোমালোকৰ লাগিব নহলে তোমালোকে
নমেনক্লেচাৰ কৰিব নোৱাৰা গতিকে এতিয়া আমি নমেনক্লেচাৰ কৰিম প্ৰথমতে আমি কি কৰিম লিগাণ্ডসমূহ লিখিম হয়নে লিগাণ্ড কি আছে তে এমিন আছে আৰু একুয়া আছে এমিনটো আগত আহিব নে একুয়াটো আগত আহিব কি আছে আমাৰ এমিন আছে আৰু কি আছে একুয়া আছে এলফাবেটিক্যালি কোনটো আগত আহিব আগতে এমিনটো আহিব হয়নে কেইটা এমিন আছে তিনিটা গতিকে ট্রাই এমিন একুয়া কেইটা আছে তিনিটা আছে হয়নে ট্রাই একুয়া ক্রোমিয়াম আছে ক্রোমিয়ামটো লিখাৰ আগতে তোমালোকে মনত কৰিবা কোঅৰ্ডিনেশন স্পেয়াৰটো কি কেটায়নিক কোঅৰ্ডিনেশন স্পেয়াৰ গতিকে মেটেলৰ যেতিয়া তোমালোকে কি কৰিবা নমেনক্লেচাৰ কৰিবা মেটেলৰ নমেনক্লেচাৰ কৰোঁতে কোনো ধৰণৰ চেঞ্জ নহয় সো ক্রোমিয়ামৰ পিছত কোনো ধৰণৰ কি লিখা নহয় সাফিক্স লিখা নহয় ইয়াৰ অক্সিডেশন ষ্টেট হৈ গল ক্লোৰাইড আছে গতিকে হেফত ক্লোৰাইড লিখি দিয়া সিম্পল এনা ইয়াতে চোৱা তোমাৰ কি আছে ইথিলিন ডাইএমিন হয়নে ইথিলিন ডাইএমিন আছে কিমানটা আছে তিনিটা আছে সো ইয়াতে কি লিখা ডাইটো আগতে আছে হয়নে যদি ডাই থাকে প্ৰিফিক্সত কি লিখিব লাগিব 30 লিখিব লাগিব 30 ইথিলিন ডাইএমিন কোবাল্ট যেটো এটা ক্যাটায়নিক স্পেয়াৰ গতিকে ইয়াৰ কোনো ধৰণৰ চেঞ্জ নহয় ইয়াতে সাফিক্স না লাগে এ টি ই না লাগে গতিকে ইয়াৰ অক্সিডেশন ষ্টেট কিমান 3 আৰু ইয়াত এনায়ন কি আছে সিম্পল এনায়ন সালফেট আছে গতিকে পিছত লিখি দিয়া সালফেট হৈ গল এটা এইটো চোৱা ইয়াতে সিলভাৰ অক্সিডেশন নাম্বাৰ কিমান 1 আৰু ইয়াতে কিমান 1 এটো কি ক্যাটায়নিক আৰু এটো কি এনায়নিক ইয়াতে কি আছে দুটা এমিন আছে ডাইএমিন সিলভাৰ 1 হৈ গল এটা কোঅৰ্ডিনেশন স্পেয়াৰ তোমাৰ কি হৈ গল নমেনক্লেচাৰ হৈ গল আৰু এটা কোঅৰ্ডিনেশন স্পেয়াৰ নমেনক্লেচাৰ কৰিব লাগিব ইয়াতে কি আছে ডাইসায়েনো সিলভাৰ আছে হয়নে ইয়াতে কিন্তু এটো কি এটা এনায়নিক কোঅৰ্ডিনেশন স্পেয়াৰ গতিকে মেটেলটো কেনে ধৰণে লিখিবা মেটেলটোৰ নাম আৰু পিছত এ টি ই লগাই দিব লাগিব হয়নে গতিকে সিলভাৰৰ ক্ষেত্ৰত আমি কি লিখিম আৰ্জেন টেট আৰু অক্সিডেশন নাম্বাৰ কিমান ইয়াৰ 1 গতিকে এনে ধৰণে তোমালোকে কি কৰিব লাগিব কোঅৰ্ডিনেশন কমপ্লেক্স বিলাকৰ নমেনক্লেচাৰ কৰিব পাৰিব লাগিব কেতিয়াবা কি হয় এই নেমটো দি দিব তোমাৰ নেমটো দি পেলে ফৰ্মুলাটো লিখিব দিব পাৰে ঠিক আছে গতিকে তোমালোকে উল্টা প্ৰসেছত গৈ থাকিলে হ'ল তোমালোকৰ কিতাপত যিবোৰ এক্সাম্পল দি আছে এই এক্সাম্পল বিলাক কৰি চাবা আৰু বুজি নাপালে তোমালোকে কমেন্ট বক্সত মোক কৈ দিবা আৰু মই তোমালোকৰ লিগাণ্ডৰ যিখন লিষ্ট আছে সেই লিগাণ্ডৰ লিষ্টখন ফেসবুক পেজত বা ফেসবুক গ্ৰুপত মই তোমালোকক দিয়ে দিম ঠিক আছে তোমালোকে গৈ তাত পাই যাবা লিংকবোৰ তোমালোকৰ ডেসক্ৰিপচন বক্সত আছে লিংক আৰু পেজৰ সো আজিলৈকে এৰিছো নেক্সট ক্লাছত মই কি আলোচনা কৰিম যেটা লেকচাৰ নম্বৰ 4 এটা ৰুল এটা আছে সেই ৰুলটো পঢ়িম এফেক্টিভ এটমিক নাম্বাৰ বুলি পেলাই ৰুল এটা আছে সেই ৰুলটো পঢ়িম গতিকে আজিলৈকে এৰিছো যদি বুজি নোপোৱা আছে তেনেহলে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু ভিডিওটো যদি ভাল পালা তেনেহলে লাইক কৰি দিবা আৰু ভিডিওটো শেয়াৰ কৰি দিবা নিজৰ বন্ধুবৰ্গৰ লগত আৰু চেনেলটো যদি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে নোটিফিকেশনৰ যিটো বেল আছে সেই বেলটো প্ৰেছ কৰিবা ঠিক আছে আজিলৈকে এৰিছো সি ইউ ইন দা নেক্সট ক্লাছ থ্যাংক